শিকিবলে যাম আখৰ শিকি ভাষা বুজি নিপুণ হম আমি জ্ঞানেৰে কৰিম অ ক খ গাম আমি 1 2 3 4 শিকি পঢ়ি শুনি বুজি পৃথিৱী জ্ঞানেৰে চিনি আমার বাণী হতে ঋতুরিব আমি আহিছো ধেমাজি শিক্ষা খণ্ডৰ আমাৰ কেন্দুগুৰিৰ এখন বিদ্যালয় য'ত আমাৰ এখন আমি যাক ভাবিছো এখন আদৰ্শ প্ৰাথমিক বিদ্যালয় যিসকল ইয়াত শিক্ষাগুৰু আছে এয়া হৈছে আমাৰ প্ৰধান শিক্ষয়িত্ৰী মল্লিকা গগৈ বাইদেউ আৰু আছে আমাৰ সহকাৰী শিক্ষয়িত্ৰী বাইদেউৰ নামটো তৰালী ভূঞা গতিকে আৰু এজন শিক্ষক আছে গতিকে তেওঁলোকৰ সহযোগিতাত বিদ্যালয়খন ইমান এটা সুন্দৰ কাৰ্যক্ৰমণিকা আগবঢ়াই লৈ গৈছে গতিকে সেইখিনি আপোনালোকৰ আগত দেখাবলৈ আহিছো এয়া আমাৰ লগত আছে আমাৰ ধেমাজি শিক্ষা খণ্ডৰ খণ্ড সমল ব্যক্তি ৰূপশিখা গগৈ বাইদেউ গতিকে আজি আমি আপোনালোকক এই বিদ্যালয়খনৰ যিখিনি শ্ৰেণী কোঠা যেনেকৈ তেওঁলোকে আদৰ্শ ৰূপত প্ৰস্তুত কৰিছে সেইখিনি আপোনালোকৰ আগত দেখুৱাবলৈ যত্ন কৰিম ধন্যবাদ এইখিনি গোটেই পাচলি বাগান কৰে ন প্ৰাথমিক বিদ্যালয়ত আদৰ্শ শ্ৰেণী কোঠা বুলিয়ে আমি ক'ম এইটো চাওক বাহিৰত ধুনীয়াকৈ বিভিন্ন আমাৰ যিখিনি মা আছে অসমীয়া মা সেই মাখিনি ইয়াত ধুনীয়াকৈ এনেদৰে লিখি থোৱা আছে আৰু এই কৰ্ণৰটোত যদি চাওঁ ইয়াত আমাৰ যিখিনি ঋতু আছে সেই 6 ঋতু সেই 6 ঋতুৰ নাম ধুনীয়াকৈ দিয়া আছে ইয়াতে ব্যঞ্জন বৰ্ণ আছে আৰু ইয়াত বিভিন্ন ফুলৰ পাতৰ লগতে ৰঙৰ চানেকি দিবলৈ চেষ্টা কৰা হৈছে আমি শ্ৰেণী কোঠাৰ ভিতৰলৈ আহিছো চাওক এয়া এক সুন্দৰ আৰু আদৰ্শ শ্ৰেণী কোঠা য'ত আমাৰ প্ৰধান শিক্ষয়িত্ৰী মহোদয় আৰু সহকাৰী শিক্ষয়িত্ৰী মহোদয় আছে আৰু লগতে আমাৰ ধেমাজি শিক্ষা খণ্ডৰ খণ্ড সমল ব্যক্তি ৰূপশিখা গগৈ বাইদেউ আছে এয়া প্ৰথমতে আপোনালোকক আমি শ্ৰেণী কোঠাটোৰ যিখিনি ধুনীয়াকৈ এটা TLMৰ মাজেৰে আদৰ্শ শ্ৰেণী কোঠা সজাই থোৱা হৈছে সেইখিনি দেখাবলৈ যত্ন কৰিছো আমি এতিয়া প্ৰথমৰ পৰা আহোঁ কি কেনেদৰে তেওঁলোকে কৰিছে আমি বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী মহোদয় বাইদেউৰ পৰা জানিব বিচাৰিছো তেওঁলোকৰ এটা স্মাৰ্ট টিভিও আছে গতিকে প্ৰাথমিক বিদ্যালয়ত এখন স্মাৰ্ট টিভি থকাটো অতি মানে সুন্দৰ কথা গতিকে বাইদেউ আপোনালোকে কওকচোন ইয়াত আপুনি ইমান ধুনীয়া সুন্দৰ কৰি থৈছে গতিকে এইটো চাওক জলিফনিক্সৰ এটা এক্টিভিটি টিভিৰ জৰিয়তে তেওঁলোকে দেখুৱাই আছে বাইদেউ কওকচোন আপোনাৰ এই ৰুমটোৰ বিষয়ে প্ৰথমতে আপোনাৰ এই স্মাৰ্ট টিভিটোৰ পৰা আৰম্ভ কৰি ইয়াত আপোনালোকে কেনেদৰে কি কৰে কওকচোন অকণমান এই টিভিটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলক সাধু কথা তাৰপিছত ABCD শুনি শিকাইছোঁ এতিয়া জলিপঞ্জৰ বিষয়ে শিকাই আছোঁ খুব সুন্দৰ বাইদেউ ঠিক আছে
তৰালি ভূঞা আছে গতিকে বাইদেউ কওকচোন আপোনালোকে এই ক্লাছৰুমটোত কি কৰে বা কেনেকুৱা ধৰণে আপোনালোকে লৈ যায় ক্লাছ শিক্ষা মানে শিক্ষা বৰ্ষটো আপোনালোকে কেনেদৰে আগবঢ়াই লৈ যায় অকণমান ক'ব নেকি আমি ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণৰ TLMৰ জৰিয়তে শিক্ষা মনোৰঞ্জনমূলক আমি শিক্ষা দিবলৈ বিচাৰোঁ যাতে তেওঁলোকৰ যিখিনি জ্ঞান আয়ত্ত কৰে সেইখিনি স্থায়ী হয় মনত থাকে তাৰপিছত আমি স্মাৰ্ট টিভিৰ জৰিয়তে তেওঁলোকক মানে বিভিন্ন ধৰণৰ ইংৰাজী অসমীয়া ইত্যাদি মানে আমি ক্লাছ কৰোঁ মনোৰঞ্জনমূলক শিক্ষা আমি যিমান পাৰোঁ আনন্দদায়ক আৰু মনোৰঞ্জনমূলক শিক্ষা দিবলৈ আমি চেষ্টা কৰোঁ ইয়াৰ পাছতে আমি দেখিছোঁ আপোনালোকে চাওক ইয়াত লাৰ্ণিং আউটকামখিনি সুন্দৰকৈ ডিছপ্লে কৰি থোৱা আছে এইটো আমাৰ স্মাৰ্ট টিভিটোৰ পাছতে এইখিনি ধুনীয়া ধুনীয়া আমাৰ ৰাষ্ট্ৰীয় পদুম ফুল পক্ষী ইফালে চাওক এইখিনি ধুনীয়াকৈ দিয়া আছে য'ত ছাত্ৰ ছাত্ৰীসকলে এইখিনিৰ বিষয়ে জ্ঞান আহৰণ কৰিব পাৰিব ইয়াৰ পাছতে বাইদেউ এইখিনি আপোনালোকৰ মানে যোগ বিয়োগৰ ধাৰণা দিবলৈ হয় নাই যোগ বিয়োগৰ ধাৰণা দিবলৈ এইখিনি ধুনীয়াকৈ ৱালত এনেদৰে কৰিছে তেওঁলোকে এইটো কি হয় বাইদেউ ভগ্নাংশ নেকি হয় ভগ্নাংশৰ ধাৰণা এটা ইয়াৰ পাছতে এইটো চাওক এইটো হয় এইখিনি ত্ৰিভুজ বৰ্গ কনক এইখিনি যিখিনি আমাৰ জ্যামিতিক যিখিনি ধাৰণা হয়নে সেই ধাৰণাখিনি দিবলৈ যত্ন কৰা হৈছে ইফালে ফুল এপাহি হৈছে এতিয়া ইয়াত কওকচোন বাইদেউ এইখন আপোনালোকে কি কৰিছে এইখন আমাৰ অসমৰ মেপখন ন হয় এইটো চাওক মেপখন ইমান সুন্দৰকৈ কৰিছে এইখিনিৰ বিষয়ে জিলাখিনিৰ বিষয়ে অসমৰ ৰাজ্যৰ যিখিনি জিলা আছে সেই জিলাখিনিৰ বিষয়ে ছাত্ৰ ছাত্ৰীয়ে জানিব পাৰিব হয়নে বাইদেউ হয় আৰু এইটো কি হয় বাইদেউ এইখিনি ছাত্ৰ ছাত্ৰীৰ হাতৰ কামৰ জৰিয়তে আমি বিদ্যালয়ত মাটি হেৰি বনাবলৈ দিছিলো এইটো বেঙেনা এইটো ৰঙালাও এইটো জাতিলাও আৰু ইয়াত কল কণী তাৰপিছতে টাৱা এখন বনাইছে চাকি বনাইছে এইখিনি মানে আপোনালোকৰ ছাত্ৰ ছাত্ৰীখিনিয়ে নিজে বনাইছে কিন্তু ৰংটো আমি শিক্ষকসকলে কৰি দিছো সুন্দৰ সুন্দৰ আৰু এইফালে দেখিছো এইটো হেৰি ফুলা চালনী ডগা আছে ডগাবিলাক এইটো এই মাটিৰ পৰা বনাইছো মাটিৰ ডগা হয় এইটো 1 কেজি লিখা আছে এইটো 500 গ্ৰাম লিখা আছে হয় এইটো 200 গ্ৰাম লিখা আছে আৰু এইটো 25 লিখা বিভিন্ন ধৰণৰ আছে এটা মাছৰ সঁজুলি আছে এটা তাৰপিছত এইটো আছে তাঁতৰ লগত জড়িত সঁজুলি আছে আৰু এইটো হাল বোৱা সঁজুলি আছে নাঙল জুৱলি তাৰপিছত এইটো উফন কয় উফন বুলি কয় সেইটো বাইদেউ উফনটো কোনটো মৰণা মাৰিবলৈ ব্যৱহাৰ হয় ময়ো আজিহে দেখিছো বাইদেউ হয় ঠিক আছে তাঁতৰ এইবিলাক সঁজুলি অলি চিৰি এইখিনি মানে তাঁতশালত ব্যৱহাৰ হোৱা সঁজুলি হয় গতিকে আকৌ এইটো জাপি নাঙল হাল মাৰোঁতে জাপি লাগে যে হয় জাপি এটা হৈছে ন আৰু এই গোটা এইখিনি বাঁহৰ গোটা এইখিনি কি হয় বাইদেউ এই দুটা গোটা সঁজুলি হয় টুলুটা এইটো দূৰপতি হয় বাইদেউ ইয়াতে আমি কাপ কেইটামান দেখিছো বাইদেউ ইয়াত কি আছে ইয়াত মাটি আলতীয়া মাটি বালিয়া মাটি আলতীয়া মাটি আৰু পলকুৱা মাটি মাটিৰ চিনাক্ত লিখা নাই ন মানে মাটিৰ বিভিন্ন মাটিৰ শ্ৰেণীকৰণ যিখিনি থাকে সেইখিনি আপুনি ধাৰণা ধুনীয়া আমাৰ FLNৰ এইটো দেখিছো আমি আমাৰ নিপুণ অসমৰ যিটো লগ' আছে সেই লগ'টো ইয়াত ধুনীয়াকৈ দিয়া আছে এইখিনি বাইদেউ আপোনালোকে নিজে আঁকিছে আপোনালোকৰ মানে শিক্ষাগুৰুৱে নিজে আঁকিছে খুব সুন্দৰ হৈছে বাইদেউ ইমান ধুনীয়া আমৰ গছ এজোপা আছে চৰাইৰ বাঁহ আৰু সেই ওপৰত কি দেখিছো বাইদেউ ছবি চাই সেইটোৰে আপোনালোকে কি সাধু কথা হয় নাই শিশুক মানে মৌখিক ভাষাৰ বিকাশৰ কাৰণে এইখিনি তেনেকুৱা ধৰণৰ এক্টিভিটি কৰোৱা হয় ইয়াতে ধুনীয়া ছোৱালী এজনী আঁকিছে আৰু এইখিনি অকণমান কি আছে বাইদেউ হয় এইটো অ লিখা আছে হয় এইটো কি হয় কি এনেকুৱা ধৰণে আৰু গোটেইখিনি চিহ্নখিনি আমাৰ যিকেইটা চিহ্ন আছে সেইখিনি হয় সেনেকৈ আহি থাকিব হয় স্বৰ চিহ্নখিনি আহিব হয় আৰু এইটো কি হয় বাইদেউ হয় আফটাৰ বিপৰ মানে সংখ্যাৰ যিখিনি মানে আগৰ সংখ্যা আৰু পাছৰ সংখ্যাৰ ধাৰণাখিনি পাব ঠিক আছে বাইদেউ এইখিনি অকণমান দেখুৱাই দিওঁ এইখিনিত কি কি আছে আপোনালোকৰ আমাৰ ECCৰ এইখিনি হয় নাই ক শ্ৰেণীৰ এইখিনি TLM আছে ইয়াৰ পাছতে আমি এইখন দেখিছো বাইদেউ কি হয় কওকচোন এইটো স্ববৰ্ণ আৰু স্বৰ চিহ্নৰ তালিকা ইয়াত অটো চিহ্ন নহয় সেইকাৰণে অমিতা হয় আম নাজানে কিন্তু সকলো প্ৰত্যেক ঘৰৰ ল'ৰা ছোৱালীক তিনিবিধকে ধানৰ নাম আনিবলৈ কৈছিলো তেওঁলোকে ইয়াত এইটো লিখিছে
বিহাৰী বৰা বালিলাহী বাসমতি কি আছিলে এডলীয়া বাও বিহাৰী ধান জাহিঙীয়া ধান এইটো জেঙনি বৰা বালিলাহী ধান কলা জহা আৰু এইটো টিপটিপি মানে আপোনাৰ ইয়াত এইটো চাওক আপোনালোকে ইয়াতে ধান নামৰ সৈতে ধান দিয়া আছে এইবিলাক ৰাখিবলৈ ধানৰ জৰিয়তে তেওঁলোকে মানে এই যিখিনি শেপ দিয়া হৈছে সেই শেপত যিখিনি দিছে শেপটো জইন কৰিবলৈ সেইখিনি মানে একোটা ধান হয় এইটো চাওক কুলা ধান দিছে কুলা জহাটো দিছে কুলা জহা আৰু এইটো সৰু জাহিঙীয়া ধান এইটো বগা অকমান সেইকাৰণে মিলাই হয় এতিয়া মানে এই আপোনালোকে দেখিব এই প্ৰতিটো মানে জ্যামিতিক আকাৰ যিবোৰ শেপ দিছে সেই শেপখিনি যি জইন কৰা আছে সেই গোটেই জইনসমূহ ধানৰ জৰিয়তে কৰা হৈছে আৰু এইখিনি আটাইতকৈ মানে ভাল লগা কথাটো হৈছে এইখিনি মানে ছাত্ৰ ছাত্ৰীয়ে নিজে বনাইছে আমাৰ FLNৰ TLM দেখিছো হয় ক্লাছ 4 FLNৰ ইয়াৰ নাম লিখা আছে ডিম্পি ফুকন তেওঁ ক্লাছ 4 ছাত্ৰী তেওঁ ইয়ালৈ আহি পানি নিজৰ নাম চাই এক্সপ্ৰেছ মানে য'ত মানে ট্ৰেইনৰ জৰিয়তে আপুনি মানে ইংৰাজী এলফাবেটৰ মানে স্মল লেটাৰ আৰু কেপিটেল লেটাৰৰ ধাৰণাৰ লগতে মানে সেই প্ৰতিটো বৰ্ণৰ লগত এটা চিম্বল চিনাক্তকৰণ কৰিছে খুব সুন্দৰ হৈছে বাইদেউ এইখন ট্ৰেইন আমি খুব সুন্দৰ দেখিছোঁ গতিকে খুব আদৰ্শনীয় হৈছে FLNৰ আমাৰ যিখিনি নিউমেৰিচি কিট আহিছে তাৰ পৰা এইখিনি আপুনি বনাই লৈছে হয় খুব সুন্দৰ হৈছে বাইদেউ আৰু ছাত্ৰ ছাত্ৰীসকলে জানিবলৈ এইটো কাঠত যে মুহুৱা বটা এইটো যঁতৰ লৈছো যঁতৰ এইটো আপোনাৰ যঁতৰ এইখিনি ছাত্ৰ ছাত্ৰী কৰাই নে বাইদেউ ছাত্ৰ ছাত্ৰী শিকাইছো বাইদেউ হয় হয় আৰু এইটো আজিকালি ঢেকি নাই হয় দেখিটো অকণমান উঠাই দিয়কচোন বাইদেউ আপুনি অকণমান দাঙি পেলাই হাতত দেখুৱাই দিয়ক হয় এইটো কেনেকৈ বনাইছে আপোনালোকে এইটো বাইদেউ কিনি লৈছো হয় এইটো দেখি এইটো দেখি আৰু এইটো কটৰা বুলি কয় এইটো গাড়ীগালি হয় আৰু এইটো অলপ বৰ্ণিমাৰী বুলি কয় হয় তাৰপিছত এইটো গাড়ীগালি কয় এইটো ঢেকি থোৰা বুলি কয় এনেকৈ শিকাইছো বাইদেউ ঠিক আছে আৰু এই যঁতৰটো অকণমান দাঙি পেলাই বাইদেউ দেখুৱাই দিয়কচোন দাঙি পেলাই অকণমান হয় এইটো অকণমান চলে ন বাইদেউ হয় এনেকৈ চাওঁ আপুনি এনেকৈ ঘূৰাই দিয়ক এনেকৈ চলে খুব সুন্দৰ হৈছে হয় ছাত্ৰ ছাত্ৰী সেইখিনি হাতেৰে কৰে নে বাইদেউ কৰি পেলাই তেওঁলোকে প্ৰেক্টিকেলি মানে হয় ঠিক আছে নাচনীয়ে বিহুত নাচনীয়ে ব্যৱহাৰ কৰা এইবিলাক জোনবিৰি হয় এইটো দোলবিৰি দুগদুগী মুঠি খাৰু আৰু কেৰু এইবিলাক